এইচএস স্কুটি ডিষ্ট্ৰিবিউশ্যন 2026 অৰ্থাৎ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড 2026। হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবা, শ্বেয়াৰ এটা কৰিবা, কিয়নো এটা ডাঙৰ আপডেট দিবলৈ গৈ আছোঁ। ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ ৰিগাৰ্ডিং নটিফিকেশ্যন আহি গৈছে ইতিমধ্যে। 2026ৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন ৰিগাৰ্ডিং নটিফিকেশ্যন আহি গৈছে। যিবোৰ ষ্টুডেণ্টে স্কুটিৰ কাৰণে ভাবি আছা যে তুমি স্কুটি পাবা, ইচ এণ্ড এভৰি ষ্টুডেণ্টক বিনম্ৰ অনুৰোধ যে মোৰ কথাখিনি লাষ্টলৈকে শুনিবা, স্কিপ নকৰাকৈ শুনিবা, কিয়নো এই নটিফিকেশ্যনত কেইবাটাও গাইডলাইন দিয়া আছে, স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ গাইডলাইন দিয়া আছে। ইচ এণ্ড এভৰি কথা ডিছকাছ কৰিবলৈ লৈছোঁ। চ' এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ বাণীকান্ত কাকতি এৱাৰ্ড কোনবোৰ ষ্টুডেণ্টক দিব? যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত এইচএছ কমপ্লিট কৰিছে। আৰু পাৰ্চেণ্টেজ কিমান লাগিব? ফাৰ্ষ্ট অফ অলে একদম ফাৰ্ষ্টতে কৈ লৈছোঁ যে পাৰ্চেণ্টেজ লাগিব 80%। বোথ বয়জ এণ্ড গাৰ্লছৰ বাবে পাৰ্চেণ্টেজ 80%। যোৱা বছৰৰ আগৰ পৰা ষ্টাৰ্ট হৈছে 80%। আগতে আছিল 60 এণ্ড 75 আছিলে, বাট বৰ্তমান বোথ বয়জ এণ্ড গাৰ্লছে পাব লাগিব 80%। এইচএছ ফাইনেল এক্সামত যদি 80% পাইছা এণ্ড এবভ 80 এণ্ড এবভ যদি পাৰ্চেণ্টেজ আছে, দেন তুমি এলিজিবল ফৰ এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ বাণীকান্ত কাকতি এৱাৰ্ড, আৰু তুমি পাবলৈ গৈ আছা ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড। অ'কে, বোথ বয়জ এণ্ড গাৰ্লছৰ বাবে 80%। আৰু ইয়াৰ বাবে কিছুমান ক্ৰাইটেৰিয়া আছে কোনবোৰ ষ্টুডেণ্টে পাব। চ' সবিশেষ জানি লোৱা। ফাৰ্ষ্ট অফ অল যে যিবোৰ ষ্টুডেণ্টে ফাইনেল এক্সাম আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে কণ্ডাক্ট কৰা এইচএছ ফাইনেল এক্সামত উত্তীৰ্ণ হৈছা আৰু তোমাৰ যদি 80 এণ্ড 80 এবভ আছে, তুমি এলিজিবল বোথ বয়জ এণ্ড গাৰ্লছ। নেক্সট, বেটাৰমেন এণ্ড ৰিএপিয়াৰ। বেটাৰমেন এণ্ড ৰিএপিয়াৰ ষ্টুডেণ্টে নাপায় স্কুটি। ক্লিয়াৰ এণ্ড কাট কথা, বেটাৰমেন এণ্ড ৰিএপিয়াৰ ষ্টুডেণ্টে স্কুটি নাপাব। যিবোৰ ষ্টুডেণ্টে আউট অফ ষ্টেট পঢ়িবলৈ গৈছে, অসমৰ বাহিৰত পঢ়িবলৈ গৈছে, সেইবোৰ ষ্টুডেণ্টে স্কুটি পাব। যেনে দিল্লী ইউনিভাৰ্চিটি, কলকাতা ইউনিভাৰ্চিটি বা কলকাতা বেংগলত পঢ়িব গৈছে, বা মাদ্ৰাছ ইউনিভাৰ্চিটি য'তে পঢ়িব গৈছে, অসমৰ বাহিৰত যদি পঢ়িব গৈছে, দেন সেইবোৰ ষ্টুডেণ্টেও স্কুটি পাব। বাট সিহঁতে PRC দিব লাগিব, ভেলিড PRC, অসমৰ ভেলিড PRC দিব লাগিব। আৰু তুমি অসমৰ ষ্টুডেণ্ট হ'ব লাগিব, অসমৰ বাসিন্দা, ৰেচিডেণ্ট অফ আছাম। যিবোৰ ষ্টুডেণ্টে স্কুটি ল'বলৈ কৰি আছা, তোমালোকে ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। আৰু ৰিএপিয়াৰ আৰু বেটাৰমেনক স্কুটি দিয়া নহয়। চ' অৰ্থাৎ যিবোৰ ষ্টুডেণ্টে এগেইন কৈছোঁ, যিবোৰ ষ্টুডেণ্টে কণ্টিনিউ কৰিব সেইবোৰ ষ্টুডেণ্টকহে স্কুটি দিব। আৰু এইবাৰ চাগে অনলাইন আবেদন হ'ব। ইয়াতে লিখা আছে যে অফলাইন এপ্লাই এণ্টাৰটেইন নকৰে, ন' অফলাইন এপ্লাই উইল বি এণ্টাৰটেইন, মানে অফলাইন এপ্লাই এণ্টাৰটেইন নকৰে। মে বি এইবাৰ অনলাইন হ'বলৈ গৈ আছে। লাষ্ট 5-4 ইয়াৰ্ছত অনলাইন হোৱা নাছিলে, অফলাইনে হৈছিলে এভৰিথিং। চ' এইবাৰ অনলাইন আবেদন হ'ব পাৰে, নটিফিকেশ্যনত লিখা আছে, সেইমতে মই জনাইছোঁ। চ' আগন্তুক দিনত কি হ'বলৈ গৈ আছে সেইকাৰণে কৈছোঁ ছাবস্ক্ৰাইব কৰি ৰাখা ইচ এণ্ড এভৰি ষ্টুডেণ্ট। 80%ত স্কুটি পাবা, নটিফিকেশ্যন আহি গৈছে। বোথ বয়জ এণ্ড গাৰ্লছৰ কাৰণে 80%, আৰু ৰিএপিয়াৰ আৰু বেটাৰমেন হ'লে নাপায়। যদি তুমি কণ্টিনিউ কৰি আছা তোমাৰ ষ্টাডি, BA BSc কৰি আছা, বা বেলেগ ক'ৰ্চ কৰি আছা, বা MBBS কৰিছা, ইঞ্জিনিয়াৰিং কৰি আছা, যদি এইচএছৰ পিছত তোমাৰ ষ্টাডি কণ্টিনিউ কৰি আছা, দেন তুমি পাবা স্কুটি। আৰু অসমৰ বাসিন্দা হ'ব লাগিব, PRC অসমৰ হ'ব লাগিব। যদি আদাৰ ষ্টেটত পঢ়িব যোৱা, তুমিও স্কুটি পাবা, বাট ভেলিড PRC দিব লাগিব। অ'কে, আৰু এইবাৰ অনলাইন হ'বলৈ গৈ আছে, বা মে বি অনলাইন হ'ব। আৰু যদি অনলাইন হয় তথাপিও জনাম, যদি অফলাইন হয় তথাপিও জনাম। আৰু তোমালোকে স্কুটি কেনেকৈ পাবা? তোমালোকৰ এই স্কুটিৰ প্ৰচেছটো হ'ল যে যদি আবেদন হয় নহয় এইটো পিছৰ কথা। তোমালোকক কি কৰিব, তোমালোকক ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট দিব। আৰু ইয়াৰ বাবে মেৰিট লিষ্ট অতি সোনকালে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে পাব্লিছ কৰিবলৈ গৈ আছে। চ' ইচ এণ্ড এভৰি ষ্টুডেণ্টক কৈছোঁ, তোমালোকে প্লিজ টেলিগ্ৰাম গ্ৰুপ লিংকত দিয়া আছে, ডেছক্ৰিপশ্যনত দিয়া আছে লিংক, টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। প্লিজ জইন হৈ থাকা, যাতে PDF-টো তোমালোকলৈ দিব পাৰোঁ। অ'কে, চ' 2026 বৰ্ষৰ বাবে যিবোৰ ষ্টুডেণ্ট এলিজিবল, যদি 80 এণ্ড 80 এবভ আছে, তোমালোকে স্কুটি পাবলৈ গৈ আছা। অ'কে, ইতিমধ্যে নটিফিকেশ্যন দিছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে। আৰু প্ৰচেছটো তোমালোকে ডিষ্ট্ৰিক্ট ৱাইজ নোডেল অফিচাৰ প্ৰিন্সিপাল থাকিব, তাৰে পিছত তোমালোকে ভেৰিফিকেশ্যন কৰিব লাগিব নোডেল প্ৰিন্সিপালৰ পৰা, তাৰপিছত ডিলাৰত ভেৰিফিকেশ্যন কৰিব লাগিব, তাৰপিছত তোমালোকক স্কুটি দিয়া হ'ব। লং প্ৰচেছ, সেইখিনি প্ৰচেছো আনিম। চ' প্লিজ তোমালোকে কমেণ্টত জনাবা যে ফুল প্ৰচেছ ভিডিঅ' লাগে, কেনেকৈ পাম আমি কি। চ' কমেণ্টত জনাবা। আৰু কাৰ 80 এণ্ড 80 এবভ আছে, প্লিজ কমেণ্টত জনাবা নিজৰ পাৰ্চেণ্টেজ। চ' বুজাবলৈ চেষ্টা কৰিছোঁ কোনবোৰ ষ্টুডেণ্টে পাব, কোনবোৰ ষ্টুডেণ্ট নাপায়। 80% বোথ বয়জ এণ্ড গাৰ্লছ, অসমৰ বাসিন্দা হ'ব লাগিব। তাৰপিছত যদি বাহিৰত পঢ়িব গৈছা, ভেলিড PRC লাগিব। ৰিএপিয়াৰ আৰু বেটাৰমেনে নাপায়। তাৰপিছত
ড্ৰপ দিয়া ষ্টুডেণ্টবোৰে স্কুটি নাপায় কণ্টিনিউ কৰিলেহে ষ্টাডি কণ্টিনিউ কৰিলেহে তুমি স্কুটি পাবা অ'কে চ' ইটছ এণ্ড এভৰি ষ্টুডেণ্টক ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায় ধন্যবাদ